সংখ্যালঘু ছাত্ৰ সন্থা ABMCৰ কোকৰাঝাৰ জিলা সমিতিৰ অন্তৰ্গত দতুমা আঞ্চলিক সমিতিৰ উদ্যোগত থুৰিবাৰীত এখন জনসজাগতা সভা অনুষ্ঠিত হ'ল আৰু এই জনসজাগতা সভাত ABMCৰ কেন্দ্ৰীয় নেতৃত্ব, জিলাৰ নেতৃত্ব, আঞ্চলিকৰ নেতৃত্বত লগতে আমচুৰ নেতৃত্ব ইয়াত উপস্থিত আছিলে। লগতে এই বৃহত্তৰ অঞ্চলৰ শিক্ষাবিদ, বুদ্ধিজীৱী, গাঁওবুঢ়া, VDP সম্পাদক সকলোৱে ইয়াত উপস্থিত আছিলে। ইয়াতে সকলোৱে আলোচনা কৰা হ'ল যে বৰ্তমান সমাজত যিবোৰ কুবেধি, বিভিন্ন ধৰণৰ অনৈতিক অসামাজিক কাৰ্যকলাপ, বাল্য বিবাহ, বহু বিবাহ, লগতে মদ, জুৱা, ড্ৰাগছ আদিৰ ওপৰত বিস্তৃতভাৱে আলোচনা কৰা হ'ল। আৰু এইখন সভাৰ পৰা এই অঞ্চলৰ যিসকল যুৱক তেনেকুৱা আছে, যিসকল অনৈতিক অসামাজিক কাৰ্যকলাপৰ লগত জড়িত, তেখেতসকলক সকীয়াই দিয়া হ'ল যে তেখেতসকল আজিৰে পৰা সাৱধান হ'ব লাগে, যাতে এনেকুৱা কুকৰ্মৰ লগত জড়িত হ'লে তেখেতসকলক আইনৰ দ্বাৰা লগতে কোকৰাঝাৰ জিলা আৰক্ষী প্ৰশাসনৰ হতুৱাই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। লগতে সামাজিকভাৱেও তেখেতসকলৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব। বিভিন্ন ধৰণৰ অনৈতিক আৰু অসামাজিক কাৰ্যকলাপৰ লগত জড়িত ব্যক্তি আছে, তেখেতসকল যাতে আজিৰে পৰা সাৱধান হয়। যদি এনেকুৱা কোনো কুকৰ্ম সংঘটিত কৰে, যি কুকৰ্মই জাতিক অপমান কৰে, যি কুকৰ্মই ধৰ্মৰ নাম কলুষিত কৰে, এনেকুৱা কুকৰ্মৰ লগত জড়িত কোনো যদি ব্যক্তি আছে, তেখেতসকল আজিৰে পৰা সাৱধান হ'ব লাগে। লগতে আজিৰ এইখন সভাত আহি আমি জানিব পাৰিছোঁ যে এই থুৰিবাৰী অঞ্চলত যোৱা কিছুদিন ধৰি একাধাৰে গৰু চুৰি হৈ আছে আৰু গৰু চুৰিৰ ক্ষেত্ৰতো দতুমা আৰক্ষী প্ৰশাসনক লগতে কোকৰাঝাৰ আৰক্ষী প্ৰশাসনক আমি দাবী জনাইছোঁ যাতে এই গৰু চুৰিৰ ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে। ভৱিষ্যতে যাতে আৰু এই দৰিদ্ৰ মানুহসকলৰ গৰু এনেকৈ চুৰি হৈ নাযায়। তেখেতসকলে কোনোবাই কিবা কৰে, হাল বাই তেখেতসকলে সংসাৰ চলায়, কোনোবাই গাখীৰ বিক্ৰী কৰি সংসাৰ চলায়। এই গৰুবোৰ চুৰি কৰি যি কুকাণ্ডবোৰ সংঘটিত হৈ আছে, ইয়াৰ ওপৰত আৰক্ষী প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে।